নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ। সিভিল লাইনৰ বাসগৃহত অনুষ্ঠিত যৌন শুনানিত প্ৰহাৰ কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। এগৰাকী যুৱকে প্ৰচণ্ড স্বৰ শুধাইছে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক। যুৱকগৰাকীক আৰক্ষীয়ে আটক কৰিছে। পৰৱৰ্তী খবৰ, আফগানিস্তানত ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যু হৈছে ৭১ গৰাকীকৈ বাছ যাত্ৰী। নিহতসকলৰ ভিতৰত আছে ১৭টাকৈ শিশু। পশ্চিম হেৰত প্ৰদেশত সংঘটিত হৈছে এই দুৰ্ঘটনা। এখন ট্ৰাকত খুন্দা মৰাৰ পাছতেই দাও দাওকৈ জ্বলি উঠিছে বাছখন। তীব্ৰবেগী বাছখনে খুন্দা মাৰিছিল এখন মটৰ চাইকেলক। আন এটা খবৰ, উজনি অসমত মিয়াখেদা অভিযান আৰম্ভ কৰিছে একাংশ দল সংগঠনৰ নেতাই। এবাৰ একাংশ দল সংগঠনৰ নেতাৰ বিৰুদ্ধে সৰব হৈ মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে কৈছে নিজৰ ঘৰত মেকুৰীও ভাগ হ'ব পাৰে, কিন্তু ঘৰৰ ভিতৰত নিজৰ শক্তি দেখুৱাই নিৰীহ আৰু দুৰ্বল প্ৰাণীৰ ওপৰত আক্ৰমণ কৰা প্ৰাণী কেতিয়াও বাঘ নহয়। সি চূড়ান্ত ভীৰু, কাঠপুৰু আৰু নিজ প্ৰজাতিৰ উদাহৰণ। ইমানেই জ্ঞানহীন প্ৰাণী, নিজ বিকৃত মস্তিষ্ক আৰু হীন চিন্তাধাৰাৰ প্ৰাণীয়ে প্ৰকৃতিত স্বাধীনভাৱে থকা নিৰীহ প্ৰাণীৰ চলাচলত বাধা দিব নোৱাৰে, গমেই নাপায়। ইয়া কোনো শক্তিৰ নিদৰ্শন নহয়, ইয়া ভীৰুতা, পশুত্ব আৰু ঘৃণাজনক কামৰ পৰিচয় বুলিও মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। উজনি অসমত একাংশ কাম কৰিবলৈ যোৱা মিয়া মুছলমানৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰা, উজনি অসম খালী কৰাৰ হুংকাৰ দিয়া একাংশ নেতাক লৈ এই মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ, কংগ্ৰেছ ক্ষমতালৈ আহিলে ৰেহাই নাপাব নিৰ্বাচন আয়োগই। এবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ। বিহাৰত ৰাহুল তেজস্বী যাদৱৰ ভোটাৰ অধিকাৰ যাত্ৰাত এই মন্তব্য কৰা হৈছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ ভোটাৰ অধিকাৰ যাত্ৰাই বিহাৰৰ ৰাজনীতিত সৃষ্টি কৰিছে এক নতুন জাগৰণ। কংগ্ৰেছে কৈছে যে বৰ্তমান সময়ত বিজেপিৰ পক্ষত নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে কাম কৰি আছে। নিৰপেক্ষ হৈ কাম কৰিব লাগে নিৰ্বাচন আয়োগে, কিন্তু তাৰ বিপৰীতে বিজেপিৰ হৈহে নিৰ্বাচন আয়োগে কাম কৰি আছে। একাংশ ভুৱা ভোটাৰ সংযোগ কৰি প্ৰধানমন্ত্ৰী মোদীক ২০২৪ চনত প্ৰধানমন্ত্ৰী হ'বলৈ সুযোগ কৰি দিছে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কংগ্ৰেছ চৰকাৰ আহিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে কংগ্ৰেছে। আন এটা খবৰ, ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক ৩টা গুৰুত্বপূৰ্ণ বিষয়ত পৃথক পৃথক স্মাৰক পত্ৰ প্ৰদান কৰিছে আমচুৱে। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে যে ৩১/৮/২০১৯ তাৰিখে প্ৰকাশিত NRCৰ চূড়ান্ত তালিকাৰ পুনৰীক্ষণৰ বাবে NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰ অৰ্থাৎ WPC নম্বৰ 740/2025 খাৰিজৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহ সচিবক স্মাৰক পত্ৰ প্ৰদান কৰা হয়। ৩১/৮/২০১৯ তাৰিখে প্ৰকাশিত NRCৰ চূড়ান্ত তালিকাৰ পুনৰীক্ষণৰ বাবে হিতেশ দেৱশৰ্মাই আগতে দাখিল কৰা আবেদন অৰ্থাৎ IA নম্বৰ 61664/2021 ইন WPC নম্বৰ 274/2009 উচ্চতম ন্যায়ালয়ৰ 5জনীয়া সাংবিধানিক বিচাৰপীঠে 17/10/2024 তাৰিখে নিষ্পত্তি কৰিছে। অসমত বিশেষকৈ উজনি অসমত চলি থকা গণ উন্মাদনা প্ৰতিৰোধ তথা আইন উলংঘন কৰা সকলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে 17/7/2018 তাৰিখে WPC নম্বৰ 754/2016 গোচৰত প্ৰদান কৰা নিৰ্দেশনা অনুসৰি কঠোৰ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহ সচিবক স্মাৰক পত্ৰ প্ৰদান কৰিছে আমচুৱে। 31/8/2019 তাৰিখে প্ৰকাশিত চূড়ান্ত NRCত অন্তৰ্ভুক্ত হোৱা সকলৰ নাম স্পেচিয়েল
ইণ্টেনচিভ ৰিভিজন অৰ্থাৎ SIRৰ সময়ত ভোটাৰ তালিকাত পোনপটীয়াকৈ অন্তৰ্ভুক্ত কৰাৰ লগতে NRCৰ চূড়ান্ত তালিকাত বাদ পৰাসকলৰ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰিবলৈ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে আমছুৱে। আন এটা খবৰ, উচ্চতম ন্যায়ালয়ত পুনৰ প্ৰত্যাহ্বানৰ সন্মুখীন কেন্দ্ৰীয় চৰকাৰ। ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে বিল পাছৰ সিদ্ধান্ত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ল'ব লাগিব। তামিলনাডু চৰকাৰ বনাম ৰাজ্যপাল দ্বন্দ্বত পুৰণি ৰায়কেই বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, অপসাৰিত হ'ব কলংকিত মন্ত্ৰী জনপ্ৰতিনিধি। শীঘ্ৰেই বিশেষ আইনৰ আওতালৈ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী। লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাখিল কৰিব 3খনকৈ বিধেয়ক। নতুন বিধেয়কে অপৰাধী গোচৰত আটক বা গ্ৰেপ্তাৰ হোৱা প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী মন্ত্ৰী বা জনপ্ৰতিনিধিক তৎকালীনভাৱে অপসাৰণ কৰিব। ইয়াৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে সংবিধানৰ 330 সংখ্যক সংশোধনী বিধেয়ক আজি লোকসভাত দাখিল কৰিব। সংবিধানৰ 239 ক অনুচ্ছেদত 5ম ক পৰিষদ অন্তৰ্ভুক্ত কৰা হ'ব। মূলতঃ এই বিধেয়কে শেহতীয়াকৈ দিল্লীত হোৱাৰ দৰে পৰিস্থিতিৰ অৱসান ঘটাব। দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত দুৰ্নীতিত অভিযোগত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত দিন কটায়ো অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ দায়িত্ব এৰা নাছিল। আন এটা খবৰ, ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাটো ভাৰতৰ বাবে লাভজনক। এইবাৰ আমেৰিকাৰ বিত্তমন্ত্ৰীৰ এই মন্তব্য। মঙলবাৰে আমেৰিকাৰ বিত্তমন্ত্ৰী তথা কোষাগাৰ সচিব স্কট বেচাণ্টে ভাৰতে ৰাছিয়াৰ পৰা সস্তীয়া তেল ক্ৰয় কৰি শোধন কৰাৰ পিছত অধিক মূল্যত বিক্ৰী কৰাটো লাভজনক বুলি অভিযোগ উত্থাপন কৰিছে। ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত মুঠ 50% শুল্ক আৰোপ কৰাৰ সময়তে বেচাণ্টৰ এই মন্তব্য। ইয়াৰ ভিতৰত আছে ৰাছিয়াৰ তেল ক্ৰয়ৰ ওপৰত 25% অতিৰিক্ত শুল্ক, যিটো 27 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব। সংবাদ সংস্থা PTIৰ মতে চীন আৰু ভাৰতৰ সৈতে আমেৰিকাৰ দ্বৈত মানদণ্ডৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত বেচাণ্টে কৈছে যে ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ পিছত ৰাছিয়াৰ পৰা চীনৰ তেল আমদানি মাত্ৰ 3%হে বৃদ্ধি পাইছে, আনহাতে ভাৰতৰ আমদানি 40%তকৈও অধিক বৃদ্ধি পাইছে। আন এটা খবৰ, ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত সক্ৰিয় ভাৰত বিৰোধী চক্ৰ। ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্ত অঞ্চল অস্থিৰ কৰি তোলাৰ বাবে ভাৰত বিৰোধী চক্ৰই অহৰহ চেষ্টা চলাই থকাৰ মাজতে এইবাৰ বাংলাদেশৰ মৌলবাদী সংগঠন জামাত ইছলামীৰ নাম লৈ ধুবুৰীৰ সীমান্ত এলেকাৰ বহু লোকক ফোনযোগে ভাবুকি প্ৰদানৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। খবৰ অনুসৰি জিলাখনৰ গোলকগঞ্জ থানা অঞ্চলৰ লক্ষীমাৰী বিষখোৱা আদি গাঁৱৰ কেইবাজনো ব্যক্তিৰ মোবাইলত অডিঅ' মেছেজ যোগে বাংলাদেশৰ পৰা ভাবুকি অহাৰ বাতৰি পোৱা গৈছে। উক্ত অডিঅ' বাৰ্তাত জামাত ইছলামীৰ কোনো সদস্যক আৰক্ষীৰ হতুৱাই গ্ৰেপ্তাৰ কৰাই দিলে পৰিণতি ভয়াৱহ হ'ব বুলি হুংকাৰ দিয়া দেখা গৈছে। আনহাতে জামাত ইছলামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল'লে সীমান্তৱৰ্তী গাঁওসমূহৰ ঘৰ বাৰী জ্বলাই দিয়াৰো ভাবুকি প্ৰদান কৰা বুলি জানিব পৰা গৈছে।